Hello and very good evening students. So আজি video tutorialot আমি যেহেতু C++ programming or object oriented programming part to আমি study কৰি আছিলো and we have studied that in object oriented programming we can do a program by using a class and objects. So on our last video tutorial মই তোমালোকক ক্লাছ কেনেকৈ বনায় তাৰ এটা ভিডিঅ' এটা বৰ্ডত মই তোমালোকক বুজাই দিছিলোঁ। Now that was we have created a user defined database. মই কৈছিলোঁ যে ক্লাছ বনোৱা মানে আমি এটা user defined data type বনাই আছোঁ, যেনেকৈ আমি বনাইছিলোঁ structure. So for example আমি ক্লাছ সেইদিনা বনাইছিলোঁ ক্লাছ I guess student বুলি আমি বনাইছিলোঁ আৰু তাৰে ভিতৰত তাৰ বডিৰ ভিতৰত আমি কিছুমান মেম্বাৰ্স লিখিছিলোঁ। I have said there are two types of members in our class. One are the data members and another one is the class member functions. So member functions are the functions and data members are the variables. Now এনেকে ক্লাছ বনোৱা মানে এইটো এটা আমি ডেটা টাইপ বনালো, যেনেকৈ আমি ইন্ট বনাও। So int a b এনেকৈ আমি লিখিব পাৰোঁ, মানে এই এটা কি হৈ গ'ল, এটা মেমৰি হয় য'ত আমাৰ ইন্টিজাৰ টাইপ ভেলু আমি এটা ষ্ট'ৰ কৰিব পাৰিম। চিমিলাৰলি বিও হৈ গ'লগৈ আমাৰ এটা ভেৰিয়েবল য'ত আমাৰ ইন্টিজাৰ টাইপ ভেলু আমি এটা ষ্ট'ৰ কৰিব পাৰিম। নাও ক্লাছৰ সহায়ত মই এটা ডেটা টাইপ বনালোঁ, নামটো হৈ গ'লগৈ আমাৰ ষ্টুডেণ্ট। এইটো এটা আমাৰ ডেটা টাইপ হয়, ঠিক আছে। আৰু এই ডেটা টাইপৰ আণ্ডাৰত কেইবাটাও ভেৰিয়েবলছ আছে আৰু ফাংচনছ আছে, ডেটা মেম্বাৰ্ছ এণ্ড মেম্বাৰ ফাংচনছ, ৰাইট। চ' মানে যেতিয়া মই ষ্টুডেণ্টটোৰ ভেৰিয়েবল বনাম, মানে যেনেকৈ ইন্ট লৈ পেলাই ভেৰিয়েবল ল'লোঁ দুটা, তেনেকৈ ষ্টুডেণ্টটো আমাৰ এটা ডেটা টাইপ হয়, লাইক চিমিলাৰ টু ইন্ট। চ' মই যেতিয়া ষ্টুডেণ্ট ডেটা টাইপ, ষ্টুডেণ্ট এইটো আমাৰ হৈ গ'ল ডেটা টাইপ, দেন ভেৰিয়েবলৰ নাম আছে এ বি, এনেকৈ যদি লিখোঁ মানে ইন্ট এ বি বা ষ্টুডেণ্ট এ বি। চ' ষ্টুডেণ্ট এ বি লিখাৰ লগে লগে কি হ'ব, আমাৰ এই মেমৰি আণ্ডাৰত কেইবাটাও মেমৰি বনিছে, যিকেইটা আমাৰ ডেটা মেম্বাৰ্ছ আছিলে সেইখিনি, আৰু লগতে কেইবাটাও আমাৰ মেম্বাৰ ফাংচনছো বনি গৈছেগৈ। চিমিলাৰলি বিৰ কাৰণেও আমাৰ কেইবাটাও মেমৰি, মানে চেম মেমৰি যিটো এৰ কাৰণে বনিছিলে চেম আমাৰ বিৰ কাৰণেও বনিলে, আৰু ফাংচনছবোৰো আমাৰ বিৰ কাৰণে বনি গৈছেগৈ। চ' এইটো হৈ গ'ল আমাৰ ইউজাৰ ডিফাইন ডেটা টাইপ, আৰু এইটো হৈ গ'ল আমাৰ কি, এই ইউজাৰ ডিফাইন ডেটা টাইপটোৰ মেমৰি, ঠিক আছে, হয়নে? এই মেমৰিটোকে কোৱা হৈছেগৈ অবজেক্টছ, মানে ভেৰিয়েবল। মই তোমালোকক ডেফিনিশ্যনো ইয়াৰ দি দিছিলোঁ যে অবজেক্টছ আৰ দ্য ভেৰিয়েবলছ ফৰ দ্য ক্লাছ। ক্লাছ যিটো আমি ডেটা ষ্ট্ৰাকচাৰ বনাইছোঁ তাৰ ভেৰিয়েবলছ হৈ গ'লগৈ আমাৰ এই অবজেক্টছবোৰ, আৰু প্ৰতিটো অবজেক্টছৰ আণ্ডাৰত ক্লাছত থকা যিমান মেম্বাৰ্ছ এণ্ড মেম্বাৰ ফাংচনছ আছে সেই গোটেইবোৰ আমাৰ প্ৰতিটো অবজেক্টত আহি যায়গৈ। লাইক ইন্ট এ লিখিছোঁ মানে এৰ আণ্ডাৰত এটা ইন্টিজাৰ টাইপ মেমৰি এটা বনি গ'ল। চিমিলাৰলি ষ্টুডেণ্ট এ লিখাৰ লগে লগে ষ্টুডেণ্টৰ আণ্ডাৰত যিমান ডেটা মেম্বাৰ্ছ আছে, লাইক ইন্ট এছ নেম, দেন এছ ৰোল নম্বৰ, এইবোৰ যিমান আছিলে সেইবোৰ গোটেইখিনি আমাৰ এৰ আণ্ডাৰত বনি গৈছে। এইটো এছ নেমছে, ইয়াত আমি নেম ষ্ট'ৰ কৰিব পাৰিম, এছ ৰোল নম্বৰছে আমি ইয়াত ৰোল নম্বৰ ষ্ট'ৰ কৰিব পাৰিম। চ' চেম তেনেকৈ বিৰ কাৰণেও আমাৰ এছ নেম এছ ৰোল নম্বৰ তেনেকৈ বনি গৈছেগৈ, ৰাইট। চ' এতিয়া আমি প্ৰগ্ৰেম এটা কৰিম। প্ৰগ্ৰেমটো চেম আমি যিটো লাষ্ট ক্লাছ কৰিছিলোঁ, যিটো মানে লাষ্ট ভিডিঅ' টিউটৰিয়েলত আমি যিটো শিকিছিলোঁ ক্লাছ বনোৱা, মানে এইটো এটা কুৱেশ্যন মই তোমালোকক দি দিছিলোঁ, আৰু তোমালোকক মই ক্লাছটো কেনেকৈ ডিফাইন কৰে সেইটো মই তোমালোকক শিকাই দিছিলোঁ। এতিয়া মই তোমালোকক আজিৰ ভিডিঅ'ত জাষ্ট এইটো প্ৰগ্ৰেমটোৱেই, এই ক্লাছ বনোৱাটোক আমি কেনেকৈ ক্লাছ বনাই কেনেকৈ আমাৰ প্ৰগ্ৰেমত আমি ইমপ্লিমেণ্ট কৰিব পাৰিম সেই বস্তুটো মই তোমালোকক দেখাম, ঠিক আছে। চ' লেটছ বিগিন। চ' প্ৰগ্ৰেমটো মই ডেপচিতে কৰি আছোঁগৈ। ষ্টাৰ্টিং আমাৰ প্ৰগ্ৰামিঙত সদায় আমি হেডাৰ ফাইল দি ইউজ কৰোঁ, হেজ ইনক্লুড iostream .h টো ইয়াত নালাগে, আমাৰ লাগি যাবগৈ ইউজিং নেম
space std, right? আৰু ইয়াৰ পিছত আহি যায়গে আমাৰ মেইন ফাংচন, বাট এতিয়া আমি মেইন ফাংচনটো নবনাও, আমি প্ৰথমে আমাৰ সেই ইউজাৰ ডিফাইন ডেটা টাইপ মানে আমাৰ সেই ক্লাছটো বনাই লম। সো ক্লাছ বনাবৰ কাৰণে আমি কিৱৰ্ড ইউজ কৰিম কি ক্লাছ, আমাৰ সেম যেটো বৰ্ডত আমি লাষ্ট ক্লাছত ভিডিঅ'ত যিবোৰ মই লিখিছিলো এতিয়া সব সেম সেইবোৰহে লিখিম। সো আমাৰ ইয়াত কৈ দিছিলে যে ক্লাছ ষ্টুডেন্ট বনাবলৈ, দেন আমাৰ প্ৰাইভেট মেম্বাৰ্ছৰ আন্ডাৰত আমাক কৈছে এছ নেম, এছ ৰোল নম্বৰ, ষ্ট্ৰীম আৰু এজ ল'বলৈ, ৰাইট? সো সেইবোৰ লৈ লৈছোগে মই সে ক্লাছ ষ্টুডেন্ট, মই ক্লাছ এটা ষ্টুডেন্ট বনাম মানে ইউজাৰ ডিফাইন ডেটা টাইপ বনাম, ডেটা টাইপটোৰ নাম হ'ব ষ্টুডেন্ট। দেন ইয়াৰ আন্ডাৰত কৈছে পাব্লিক স্পেচিফায়াৰ ল'বলৈ, এনেকে চোৱা সব স্মল লেটাৰ এনেকে কলন দিবা। সিনথেটিক হাইলাইটিং কিটা চাবা কেনেকুৱা কালাৰ্স বোৰ আহে, য'ত তোমাৰ কালাৰ্স বোৰ অলপ খেলিমেলি হ'ব তোমালোকে গম পাই যাবা যে তাত কিবা এটা এৰৰ আছে। সো পাব্লিকত মোক কৈছিলে যে এছ নেম ল'বলৈ, যেটো হ'বগে আমাৰ চাৰ টাইপৰ এছ নেম, সাইজ মই লৈ লৈছো 20। তাৰপিছত কৈছিলে ষ্ট্ৰীম ল'বলৈ, সো ষ্ট্ৰীম সাইজ লৈ লৈছো মই 10। দেন ইন্টিজাৰ টাইপ কৈছে আমাৰ ভেৰিয়েবল ল'বলৈ ৰোল নম্বৰ মানে ষ্টুডেন্ট ৰোল নম্বৰ, আৰু এটা কৈছিলে আমাৰ ষ্টুডেন্ট এজ আই গেছে, চাই লৈছোগে ৰোল নম্বৰ এণ্ড এজ, অ'কে। সো এইটো আছিলে আমাৰ এছ আন্ডাৰস্কোৰ এজ। সো দিস ৱেৰ দ্য ডেটা মেম্বাৰ্স, ৰাইট? এইবোৰ হৈ গৈছিলে আমাৰ ডেটা মেম্বাৰ্স। এতিয়া আমি স্ট্ৰাকচাৰৰ সহায়ত অকল আমি ডেটা মেম্বাৰ্স বোৰহে আমি ডিক্লেয়াৰ কৰিব পাৰো, বাট স্ট্ৰাকচাৰত আমি কেতিয়াও ইয়াত ইনপুট কৰিব নোৱাৰো। ইনসাইড দ্য স্ট্ৰাকচাৰ উই ক্যানট ইনপুট ইট, বাট ক্লাছে আমাক এটা এডভান্টেজেস দিছে যে ক্লাছে আমাক কি কৈছে যে আমি ফাংচনৰ সহায়ত এই ভেৰিয়েবলছ বোৰত আমি ইনপুটো কৰাব পাৰিম ইনসাইড দ্য ক্লাছ। সো সৰি এইটো প্ৰাইভেট আছিল, ৰাইট? প্ৰাইভেট আছিল, প্ৰাইভেট স্পেচিফায়াৰ। সো এইবোৰ আছিলে আমাৰ প্ৰাইভেট স্পেচিফায়াৰ আন্ডাৰত। এতিয়া পাব্লিকত কৈছে আমাক ফাংচন ল'বলৈ, প্ৰথম ফাংচনটো আমাক কৈ দিছে কি ফাংচন, আমাক কৈ দিছিলে চাই লৈছো, আমাক কৈছিলে এন্টাৰ ফাংচন ল'বলৈ। সো এন্টাৰ বুলি মই এটা ফাংচন বনাম। ফাংচনটো এতিয়া চোৱা ক্লাছৰ সহায়ত আমি ডেটা টাইপটোৰ ভিতৰত ডেটা মেম্বাৰ্স ডিক্লেয়াৰো কৰিব পাৰিম, লগতে মেম্বাৰ ফাংচনৰ সহায়ত এই ডেটা মেম্বাৰ্স বোৰত আমি ভ্যালু ইনপুটো কৰাব পাৰিম। সো ইয়াত মই এটা মেছেজ এটা লিখিম চি আউট, আমি এটা জাস্ট সেম মই যেটো বৰ্ডত লিখিছিলো সেইটোৱে লিখি দিছোগৈ, এন্টাৰ ষ্টুডেন্ট নেম cin s name semicolon cout enter stream then sin কৰি দিম মই streamত। আচ্ছা ইয়াৰ আগতে ষ্টুডেন্ট নেমৰ আগতে সদায় ষ্টুডেন্টৰ ৰোল নম্বৰটো ইনপুট কৰে, জেনাৰেল ফৰ্ম এন্টাৰ ৰোল নম্বৰ cin ৰোল নম্বৰ, ষ্ট্ৰীম হৈ গ'ল, ৰোল নম্বৰ হৈ গ'ল, নেম হৈ গ'ল। এতিয়া লাষ্ট এটা আছে আমাৰ ইনপুট কৰিবলৈ এজ, সৰি এন্টাৰ এজ, দেন চিন কৰি দিওঁ মই এইটো s আন্ডাৰস্কোৰ age, অলৰাইট? সো এন্টাৰ ফাংচনৰ সহায়ত আমাক এইবোৰে কৈছিলে যে এন্টাৰ ফাংচন বনাবলৈ মেম্বাৰ ফাংচন টু ইনপুট ডেটা ফৰ এছ নেম, এছ ৰোল নম্বৰ, ষ্ট্ৰীম এণ্ড এছ এজ। সো চবতে মই এন্টাৰ কৰাই দিলো। ইয়াৰ পিছত কৈছে আমাক পাব্লিক সেকশনৰ ভিতৰতে আৰু এটা ফাংচন বনাবলৈ ডিসপ্লে এ মেম্বাৰ ফাংচন টু ডিসপ্লে অল দ্য ডেটা, মানে ইয়াত যিমান গাল ইনপুট কৰা হৈছে সেই গোটেইখিনি আমাক ডিসপ্লে কৰি দেখাবলৈ। সো তাৰ কাৰণে মই এন্টাৰ ফাংচনৰ বাহিৰত আহিম আৰু ইয়াত মই ডিসপ্লে ফাংচন এটা বনাম।
ডিসপ্লে ফাংশনৰ আন্ডাৰত মই cout সব ডিসপ্লে কৰাই দিম সো মই প্ৰথমে ৰোল নম্বৰটো ডিসপ্লে কৰাও ৰোল নম্বৰ ইকুৱেল টু কৈ প্লাই ৰোল নম্বৰটো আমাৰ কোড ষ্টৰ হৈ আছে আমাৰ ৰোল এনত ষ্টৰ হৈ আছেগে similarly cout student name cascading কৰি s nameত মই ষ্টৰ কৰি দিলো cout stream cascading কৰি stream to মই out কৰি দিলো আৰু লগতে cout age to মোৰ ইয়াত view হ'ব cascading কৰি sh right s underscore age মোৰ ইয়াত show কৰি দিলোগে ঠিক আছে ইয়াৰ পিছত ওকে ইয়াত মই \n লৈ লৈছোগে তেতিয়া মোৰ নিউ লাইনত সব গুটেখিনি দেখাব নহলে সব গুটেখিনি এটা লাইনতে আহি যাবগে খেলিমেলি লাগি যাবগে ইয়াত লাষ্টটো এটা মই এন্ডেল এটা লৈ লওঁগে অলৰাইট সো ইয়ালৈকে আমাৰ হৈ গৈছিল আমি ক্লাস বনাইছিলো আমি সব ভেৰিয়েবলছ বোৰ আমি ডিক্লেয়াৰ কৰিলো ফাংচনৰ সহায়ত আমি ইনপুট কৰালো আৰু এটা ফাংচনৰ সহায়ত আমি ডিসপ্লে কৰালো সো according to the question it is okay now আমাক ইমানটোলৈকে হৈ গল now this is a program আমি এটা ডেটা আমাক জাস্ট এটা কৈছে define a class means আমাক কৈছে এটা ডেটা টাইপ user defined ডেটা টাইপ বনাবলৈ সো আমি এটো বনালো but practical যেতিয়া আহিব practical তোমালোকে show কৰিব লাগিব এই ডেটা টাইপটো তোমালোকে implement কৰি দেখাব লাগিব তোমালোকৰ প্ৰগ্ৰামত সো হে implement টো কেনেকৈ কৰিম now implement কৰিবৰ কাৰণে আমি কি কৰিব লাগিব এই ডেটা টাইপৰ আমি যেটো ডেটা টাইপ বনালো ষ্টুডেন্টৰ এই ষ্টুডেন্ট ডেটা টাইপৰ আমি অবজেক্ট বনাব লাগিব মানে ভেৰিয়েবলছ আমি বনাব লাগিব মেমৰিত আমি ষ্টৰ কৰিব লাগিব তেতিয়াহে আমাৰ প্ৰগ্ৰামটো ৰান হ'বগে মানে আমাৰ এই ডেটা টাইপটো আমি মুঠতে ইউজ কৰি দেখাব লাগিব ঠিক আছে সো প্ৰগ্ৰামটো ৰান কৰিবৰ কাৰণে আমি কি কৰিব লাগিব আমি অবজেক্ট বনাব লাগিব now objects can be declared in two ways যেটো আমি স্ট্ৰাকচাৰটো আমি শিকি আহিছো ভেৰিয়েবলছ আমি কেনেকৈ বনাব পাৰো সো ক্লাস যেটো আমাৰ আসলে কি আসলে আমাৰ ষ্টুডেন্ট ক্লাস ষ্টুডেন্টৰ প্ৰথম ফাৰ্স্ট স্টেপ টু ডিক্লেয়াৰ এ ভেৰিয়েবল মানে অবজেক্ট ফাৰ্স্ট স্টেপ হৈ গল ইয়াত যে সেমিকলনটো দিও ক্লাসৰ শেষত আমি যত সেমিকলনটো দিও এইটো এই সেমিকলনটো দিয়া আগত তুমি যেনেকৈ int a এটাই মেমৰি আছে সো এটো মানে আমাৰ int ইয়াত হ'ব আমাৰ a student object name সো object name সে তুমি দি দিলা s1 ইয়াত তোমাৰ বলে এটাই ভেৰিয়েবল লাগে সো তুমি এটা ভেৰিয়েবলছ লৈছা এটা অবজেক্ট লৈছা s1 আৰু তুমি সেমিকলন দি দিয়া সো এনেকৈ হলে তোমাৰ এটা অবজেক্ট বনি যাব ঠিক আছে ইয়াত মই যেনেকৈ দেখাই দিলো s1 এনেকৈ সো মানে মোৰ int a মানে বুজি পাইছা ষ্টুডেন্ট s1 মোৰ মানে এটা ভেৰিয়েবল বনিছে ডেটা টাইপ হৈ গল ষ্টুডেন্ট ভেৰিয়েবল নেম হল s1 অলৰাইট এতিয়া মানে কি হৈ গল এই s1 ৰ আন্ডাৰত ইনসাইড দিস s1 এই s1 ৰ আন্ডাৰত আমাৰ যিমান এবোৰ ভেৰিয়েবলছ আছিল যিমান এই ফাংচনছ আছিল এই গুটেখিনি আমাৰ s1 ৰ আন্ডাৰত আহি গলগে ঠিক আছে এতিয়া প্ৰগ্ৰামটো ৰান কেনে কৰিম আমি মই কি কৈছিলো এট দা ষ্টাৰ্টিং অফ দা ফাৰ্স্ট ইয়াৰতে তোমালোকক কৈছিলো যে আমি যিমানে প্ৰগ্ৰাম লিখিম আমি সদায় মেইন ফাংচনৰ আন্ডাৰতে ৰান কৰিব লাগিব হয়নে মেইন ফাংচনৰ আন্ডাৰতে আমি ৰান কৰিব লাগিব এটা মেইন ফাংচনৰ আন্ডাৰত মই কেনেকৈ ৰান কৰিম so as you can see I have a memory s1 আৰু এই s1 ৰ আন্ডাৰত মোৰ এই গুটে ভেৰিয়েবলছ বোৰ আছে গুটে ভেৰিয়েবলছ এণ্ড গুটে ফাংচনছ বোৰ আছে ডেটা মেম্বাৰছ এণ্ড মেম্বাৰ ফাংচনছ এতিয়া তোমালোকৰ প্ৰগ্ৰামটো ভালদৰে বুজিব লাগিব যে তুমি মেইন ফাংচনত কি বস্তু তোমাৰ এই মেমৰিটোৰ পৰা কল কৰিলে ওকে মেমৰিটোৰ আন্ডাৰত যিমান মেম্বাৰছ আছে কোনখিনি মেম্বাৰছ কল কৰিলে তোমাৰ এই মেইন ফাংচনত গুটে প্ৰগ্ৰামটো ৰান হ'ব তোমালোকে যদি ভালছে চোৱা এবোৰ হৈ গল ডেটা মেম্বাৰছ আৰু এই ডেটা মেম্বাৰছ বোৰত ভ্যালুজ বোৰ আমাৰ এই এন্টাৰ ফাংচনে ইনপুট কৰাইছে এন্টাৰ ফাংচনটো মানে মই যদি কল কৰো যেনেকৈ clr scr ফাংচন clr scr ফাংচনটো কল কৰিলে মোৰ স্ক্ৰিনটো ক্লিয়াৰ হৈ যায়
সো সিমিলাৰলি যদি মই এই এন্টাৰ ফাংচনটো ৰান কৰো মোৰ এই গুটেখিনিটো ৰান হ'বই মানে এন্টাৰ ফাংচনৰ আন্ডাৰতে এন্টাৰ ৰোল নম্বৰ আছে এন্টাৰ ষ্টুডেন্ট নেম এন্টাৰ ষ্ট্ৰীম এন্টাৰ এজ গুটেখিনি আছে সো এন্টাৰ ফাংচনটো যদি কল কৰো মানে মোৰ এই গুটেখিনি ৰান হ'ব আৰু সিমিলাৰলি মই যদি লগালক ডিসপ্লে ফাংচনটো ৰান কৰো S1 ৰ এন্টাৰ আৰু S1 ৰ ডিসপ্লে S1 ৰ প্ৰথমে এন্টাৰ তুমি ৰান কৰিলা তোমাৰ এইবোৰ ৰান হৈ গল তাৰপিছত তুমি কি কৰিলা S1 ৰ এই ডিসপ্লে ফাংচনটো ৰান কৰিলা সো ডিসপ্লে ফাংচনে কি কৰিব হে আগত যিবোৰ এন্টাৰ হৈ গল সেইখিনি তোমাক ডিসপ্লে কৰাই দিব সো হেতু বস্তু কেনেকে কৰো তাৰ কাৰণে মই তোমালোকক এটা অপাৰেটৰ ফাৰ্ষ্ট ইয়াৰতে শিকাইছিলো দ্যাট ওয়াজ দা ডট অপাৰেটৰ ৰাইট মনত আছে নে ডট অপাৰেটৰ আমি ডট অপাৰেটৰৰ সহায়ত এই মেমৰিত থকা যিবোৰ মেম্বাৰ্স আছে হে মেম্বাৰ্সবোৰক আমি কল কৰিব পাৰিম কেনেকে এটো চোৱা যেনেকে আমাৰ S1 বুলি আমাৰ মেমৰি এটা বনালো ইয়াত মোৰ কাৰ মেমৰি হয় মোৰ ডেটা টাইপ ষ্টুডেন্টৰ মেমৰি S1 S1 ৰ আন্ডাৰত মোৰ এইবোৰ ভেৰিয়েবলছ আছে মোৰ এন্টাৰ ফাংচনছ আছে মোৰ ডিসপ্লে ফাংচনছ আছে এতিয়া প্ৰগ্ৰামত মোৰ এইবোৰ কোনো দৰকাৰ নাই কাৰণ মোৰ এন্টাৰ ফাংচন ৰান কৰিলে এইবোৰত মোৰ গুটে বস্তুবোৰ এন্টাৰ হৈ যাব আৰু ডিসপ্লে ফাংচন ৰান কৰিলে যিবোৰ এন্টাৰ হৈছিল এইবোৰ শো কৰিব সো মানে মোৰ দুটা ফাংচন ৰান কৰিব লাগে প্ৰথমে কাৰটো ৰান কৰিব লাগে মোৰ এন্টাৰ ফাংচনটো ৰান কৰিব লাগে এন্টাৰ ফাংচনটো কোত আছে মোৰ S1 ত আছে সো S1 sorry yeah S1 ৰ কাক কল কৰিম মই প্ৰথমে এন্টাৰ ফাংচন সো ডট এন্টাৰ ফাংচন সেমিকলন হৈ গল আৰু লগালক মই কি কৰিম ডিসপ্লে ফাংচনটো ৰান কৰিম সো S1 ডট ডিসপ্লে আমি একেলগে দুটা ফাংচন এনেকে কল কৰিব নোৱাৰো উই হ্যাভ টু কল ইট সেপাৰেটলি প্ৰথমে S1 ৰ সহায়ত তুমি S1 ৰ মেমৰিৰ তুমি এন্টাৰ ফাংচন ৰান কৰালা আৰু S1 ৰ মেমৰিৰে তুমি ডিসপ্লে ফাংচনটো ৰান কৰালা ইয়াৰ পিছত প্ৰগ্ৰামটো মই ৰিটাৰ্ন 0 মাৰি পেলাই এন্ড কৰি দিছো অলৰাইট সো এটোই কি কৰিব প্ৰথমে চোৱা মেইন ফাংচনে কি ৰান কৰিছে মেইন ফাংচনে S1 ৰ এন্টাৰ ফাংচনটো ৰান কৰিছে সো মেইন ফাংচনে S1 ৰ এন্টাৰ ফাংচনটোত কি ৰান কৰিব এইবোৰ গুটে বস্তুবোৰ ৰান কৰিব দেন এইবোৰ ৰান কৰাৰ লগে মই কি কৰিলো মেইন ফাংচনত মই S1 ৰ ডিসপ্লে ফাংচনটো ৰান কৰালো সো এই ডিসপ্লে ফাংচনটো মোক অকল সব ডিসপ্লে কৰি দিবগে আৰু তাৰ পিছত ৰিটাৰ্ন 0 মাৰি পেলাই মই প্ৰগ্ৰামটো এন্ড কৰিলোগে সো এটো এবাৰ মই সেভ কৰি দিছোগে কম্পাইল কৰিছোগে কিবা এৰৰ আছে নেকি একো এৰৰ নাই মই এটা এটো বস্তুটো ৰান কৰি দিছো ৰান কৰাৰ লগে চোৱা কি আহিলে এন্টাৰ ৰোল নম্বৰ আহিলে কেনেকে আহিলে এই এন্টাৰ ৰোল নম্বৰটো কেনেকে আহিলে কাৰণ মেইন ফাংচনত আমি ৰান কৰিছো মেইন ফাংচনত প্ৰথমে কি ৰান কৰিলো মই S1 ৰ এন্টাৰ ফাংচন ৰান কৰিছিলো সো S1 ৰ এন্টাৰ ফাংচনত কি আছে এন্টাৰ ৰোল নম্বৰ আহি গল সে 01 দিলা দেন আহিলে কি ষ্টুডেন্ট নেম দি দিলো সে মোৰ নামটোই দি দিছোগে দেন আহিলেগে স্ট্ৰীম সে সায়েন্স এন্ড সে এজ দিব কৈছে সে কমাই দিছো অলপ সায়েন্সত যেতিয়া পঢ়িছো 20 দি দিছোগে এন্টাৰ আৰু লগালক কি কৰিলে S1 ৰ ডিসপ্লে ফাংচনটো মোৰ ৰান কৰি দিলে ৰোল নম্বৰ ইজ 1 ষ্টুডেন্ট নেম পিনাক স্ট্ৰীম সায়েন্স এজ 20 এইবোৰ সব ডিসপ্লে কৰি দিলে আৰু লগালক ৰিটাৰ্ন 0 মাৰি পেলাই প্ৰগ্ৰামটো মোৰ এন্ড হৈ গল দ্যাটস ইট এনেকে প্ৰগ্ৰামটো আমি ৰান কৰিব লাগে মেইন ফাংচনৰ আন্ডাৰ এতিয়া তোমালোকক এটো আসলে মোৰ প্ৰথম মেথড যে আমি অবজেক্ট মানে মেমৰিটো ভেৰিয়েবলটো আমি কেনেকে ডিক্লেয়াৰ কৰিলো আইদাৰ সেমিকলন দিয়াৰ আগত তুমি ভেৰিয়েবলটো নাম দিবা ব্ৰেকেটটো ক্লোজ কৰি তেতিয়া তোমাৰ মেমৰি বনিব আদাৰৱাইজ তোমালোকে কি কৰিব পাৰা অন দা এন্টাৰ প্ৰগ্ৰামটো ক্লাছ ডিফাইন কৰাৰ পাছত প্ৰগ্ৰামৰ যিকোনো ঠাইত আইদাৰ ইনসাইড দা মেইন ফাংচন অৰ আউটসাইড দা মেইন ফাংচন তুমি যদি ডিক্লেয়াৰ কৰিব লাগে আমি সেম হে স্টেপসটো আমি ফলো কৰিম দ্যাট ইজ তোমাৰ ডেটা টাইপ ভেৰিয়েবল নেম সো আমাৰ ডেটা টাইপটোৰ নাম কি আমাৰ ডেটা টাইপটোৰ নাম হৈ গল ষ্টুডেন্ট সো ডেটা টাইপ নেম ইজ ষ্টুডেন্ট ভেৰিয়েবল নেম মই লৈছো কি S1 আৰু সেম S1 তাৰ পিছত মোৰ মানে ষ্টুডেন্ট ডেটা টাইপৰ মোৰ এটা ভেৰিয়েবল বনাই ললো S1 আৰু S1 ৰ সহায়ত মই এন্টাৰ ফাংচন ৰান কৰালো আৰু S1 ৰ সহায়ত মই ডিসপ্লে ফাংচনটো ৰান কৰালো আৰু এই বস্তুটো সেম মোৰ হেতুৱে কাম কৰিব অলৰাইট
নাও সে আমি যেনেকে লিখো int a আৰু b মানে মোৰ a ইন্টিজাৰ টাইপৰ এটা মেমৰি বনিলে b টো আমাৰ সেম ইন্টিজাৰ টাইপৰ এটা মেমৰি বনিলে এতিয়া a ত আমি সেপাৰেট কে ভ্যালু ঘুমাব পাৰো b টো আমি সেপাৰেট ভ্যালু ঘুমাব পাৰো ৰাইট ডেটা টাইপ তাহাঁতৰ দুটাৰে সেম int so similarly ইয়াতো যদি তুমি বিচাৰা দুটা মেমৰি ঘুমাব পাৰা সে স্টুডেন্ট s1, s2 ঠিক আছে এতিয়া তোমাৰ s1 ৰ সহায়ত তুমি s1 ৰ এন্টাৰ ফাংচন ৰান কৰালা s2 ৰ ডিসপ্লে ফাংচন ৰান কৰালা আৰু সেম তুমি একেই কৰিব পাৰা s2 ৰ এন্টাৰ ফাংচনটো ৰান কৰালা আৰু s2 ৰে ডিসপ্লে ফাংচনটো ৰান কৰাই দিলা সো কামটো কি কৰিব আমাৰ s1 ৰ মেমৰিত আমাৰ যিবোৰ ষ্টুডেন্টৰ নাম ৰোল নম্বৰ ঘুমাব হেতু বেলেগ হ'ব আৰু s2 মেমৰিত আমাৰ যিবোৰ এন্টাৰ হৈছে মানে ষ্টুডেন্টৰ নাম হেবোৰ আমি বেলেগকে দিব পাৰিম মানে মোৰ এতিয়া ক'ব গলে সো দুটা ষ্টুডেন্টৰ কাৰণে মই এন্টাৰ কৰাব পাৰিছো that is the advantage of object oriented programming এতিয়া যদি মই কওঁ তোমাক 10টা ষ্টুডেন্টৰ কাৰণে এন্টাৰ কৰাবলৈ তো POP মেথড যিবোৰ আমি ফাৰ্স্ট ইয়াৰত শিকি আহিছো হেতু মতে কৰিব গলে তো বহুত দীঘলীয়া হৈ যাব প্ৰগ্ৰামটো আৰু দীঘলীয়া হোৱা মানে আমাৰ এৰৰ্স ওলাব But in this case so মই কি কৰিলো ক্লাছৰ সহায়ত মই ভেৰিয়েবলছ বোৰ এবাৰে ললো ষ্টুডেন্টৰ নামৰ কাৰণে মই s name এবাৰ ললো ষ্ট্ৰীমৰ কাৰণে এবাৰ ললো ৰোল নম্বৰ এটা ললো s age এটা ললো বাট মেমৰি মই কেবাটাও বনাই দিছো আৰু সেই মেমৰিৰ সহায়ত মই ষ্টুডেন্টৰ নাম মই কেবাটাও দিব পাৰিম মানে কেবাটাও মানে কি s1 ত এটা দিব পাৰিম আৰু s2 ত এটা দিব পাৰিম তেনেকা তোমাৰ যদি 10টা লাগে তুমি 10টা অবজেক্ট বনাই দিয়া 10টা মেমৰি বনাই দিয়া তোমাৰ অকল মেমৰিহে বনাব লাগিব ঠিক আছে তো এটো এটা ইজি প্ৰসেস হয়গে নাও লেটস রান দা program compile and run সে s1 ৰ কাৰণে মোৰ এটো এন্টাৰ হৈছে দেই সো এবাৰ মই দিছো 01 student name pinak stream science age 20 এটো মোৰ s1 ৰ কাৰণে ডিসপ্লে হৈ গল ডিসপ্লে হোৱাৰ লগে লগে সো আকৌ এন্টাৰ ৰোল নম্বৰ আহিলে এটো মোৰ s2 কাৰণে এন্টাৰ হৈছে ঠিক আছে সো s2 কাৰণে তুমি দিলা 02 স্টুডেন্ট নেম সে পাঞ্চালিকা মেমৰ নাম দি দিছো স্ট্ৰীম মেমকো সায়েন্সতে দিছো মেমে সায়েন্সে পঢ়িছিলে আৰু এজ মুতকে অলপ ডাঙৰ বনাই দিছো দেই 25 সো সোৱা এটো মোৰ s2 কাৰণে ডিসপ্লে হৈ গল ৰাইট সো তেনেকে তোমালোকে আৰু ভেৰিয়েবলছ লৈ পেলা আৰু বেলেগ ষ্টুডেন্টছৰ কাৰণে ৰেকৰ্ড তোমালোকে তেনেকে ষ্টৰ কৰিব পাৰা অলৰাইট সো মেইন উদ্দেশ্যটো এটো আছিল আমি কেনেকে প্ৰগ্ৰাম ক্লাছৰ মানে ডেটা টাইপটো বনাই আমি কেনেকে প্ৰগ্ৰাম এটাত ইমপ্লিমেন্ট কৰিব পাৰো সো আমি প্ৰগ্ৰাম এটাত মেইন ফাংচনে আমাৰ ক্লাছটো কেতিয়াও ডাইৰেক্টলি ৰান কৰিব নোৱাৰে ক্লাছটো এটা ডেটা টাইপ হয় মেইন ফাংচনে সদায় তাৰ অবজেক্ট মানে তাৰ মেমৰিৰ সহায়তহে আমি যাব পাৰিম ঠিক আছে সো এনেকে আমি অবজেক্ট ডিক্লেয়াৰ কৰিব পাৰো আইদাৰ s1 s2 তুমি এনেকে ডেটা টাইপৰ নাম আৰু s1 s2 এনেকে লিখিব পাৰা স্পেস দি প্লাই নো ডট ইয়াত বহুতে ডট দি দিয়েগে আৰু যেটো মেমৰি আন্ডাৰত ফাংচনছ বোৰ আছে সেই ফাংচনছ বোৰ তোমালোকে এনেকে কল কৰিব পাৰা ইউজিং ডট অপাৰেটৰ সো এই s1 s2 আইদাৰ তোমালোকে ইয়াতো ডিক্লেয়াৰ কৰিব পাৰা সো এবাৰ যদি ইয়াত ডিক্লেয়াৰ কৰিলা আকৌ ইয়াত ডিক্লেয়াৰ নকৰিবা ঠিক আছে কাৰণ ইয়াত যদি int ab আকৌ তলতো int ab লিখিবা খেলিমেলি হৈ যাব So either in this method, this way or in this way. ইয়াতো তোমালোকে ডিক্লেয়াৰ কৰিব পাৰা ওকে সো আই হোপ তোমালোকে আজি এই প্ৰগ্ৰামৰ টিউটোৰিয়েলটো তোমালোকে বুজি পাইছা মই তোমালোকে এটা হোমৱৰ্কও দিছিলো মানে এটো ভিডিওৰ পাছত তোমালোকে এটা হোমৱৰ্ক দি দিছিলো কোৱেশ্চন এটা দি দিছিলো সবে মোক ক্লাছটো লিখিও পঠাইছলা এতিয়া তোমালোকে কি কৰিবা সেই প্ৰগ্ৰামটোৱে সেম এতিয়া মই যেনেকে মেমৰিত মানে হেডাৰ ফাইলছ দিলো তাৰ পিছত ইন্ট মেন ফাংচন লগাই যেনেকে প্ৰগ্ৰামটো ৰান কৰালো সেম যাৰ ল্যাপটপ কম্পিউটাৰ আছে তোমালোকে ট্ৰাই কৰা আৰু যাৰ নাই তোমালোকে মোক গুটে প্ৰগ্ৰামটো এন্টাৰ প্ৰগ্ৰাম এনেকে ক্লাছটো ডিফাইন কৰি এন্টাৰ প্ৰগ্ৰামটো মোক কৰি পেলাই দেখুৱা ঠিক আছে সো আজিলে আমি ইয়াতে সামৰিছো আমি নেক্সট ক্লাছ আৰু কিছুমান প্ৰ্যাকটিক্যাল কৰিম ইউজিং দিস ক্লাছ এণ্ড অবজেক্টছ সো তেতিয়ালৈকে তোমালোকে এইবোৰে প্ৰ্যাকটিছ কৰিবা So thank you for watching this video students. Take care and bye.